Hey everyone, welcome to my YouTube channel ST Gleam Life. মই তানাজ আৰু এটা টাইম হৈছে ৰাতিপুৱা 10:48. বাকি মই এটা ভিডিওটো ষ্টাৰ্ট কৰি দিলো আৰু আজি 1:30 পৰা মোৰ এক্সাম আছে, লাষ্ট এক্সাম গাইজ। তো অকমান দেৰিকে ৰেডি হ'ম, অকমান দেৰিকে মানে 12:30 মান মই ঘৰৰ পৰা ওলাই যাম কাৰণ আমাক 1টা বজা আগত সোমাব কৈছে এণ্ড 1:30 পৰা আমাৰ এক্সাম আছে। তো এতিয়া ৰাতিপুৱা জলপান খালো। ৰাতিপুৱা ভিডিওটো মই সোনকালে ষ্টাৰ্ট কৰিব লাগিছিলে কিন্তু সোনকালে ষ্টাৰ্ট কৰা নহ'লে আৰু বিচনা চিচনা পাৰিলো। বাকি এতিয়া অকমান মই ৰিভাইজ কৰিম দেন ওলাম আৰু কি মুডটো দেখিছে না, মুডবোৰ এনেকুৱাই হৈ থাকে একদম ফাটি, মানে মই চিকুৰি থাকো যে ৰেড হৈ যায়। সেয়াই চাই থাকক আৰু একদম ৰেডি হৈ দেখাম আৰু। সো এই গাইজ এতিয়া মই কলেজৰ কাৰণে ৰেডি হলো আৰু এয়া মই নহয় এই উৰণাখন ভালকে ল'ব নাজানো, কিবা কৰি লৈছো আৰু চুলিখিনিও কিবা বান্ধিলো আজি মই একদম ঠিক লগা নাই যে চুলিখিনিকে। বাকি সেয়াই চাই যাব, ইমান গৰম উঠিছে একদম সহ্য নহৈছে। মই গা ধুই ওলাইছো যদি মোৰ বহুত বেছি গৰম উঠিছে, চাই থাকক গাইজ। আৰু মই ফোন লৈ যাম কলেজলৈ, তো সেইখিনি অকণমান ৰেকৰ্ড কৰিম। আৰু আজি যিহেতু লাষ্ট এক্সাম চ' আমি ক'ৰবাত যাবও পাৰোঁ, মানে এনেই অকণমান ফুচকা খাবলৈ যাবও পাৰোঁ, চাই থাকক। এতিয়া টাইম হৈছে 12:07 আৰু মই এতিয়া ঘৰৰ পৰা ওলাই যাম 12:30। সেই গাইজ এতিয়া মই ঘৰলৈ আহি আছোঁ আৰু এক্সামৰ পৰা ওলাই আছিলোঁ, মই একেবাৰে ঘৰলৈ আহিব লগা হ'ল চ' মই ভালকৈ একো দেখাব নোৱাৰিলোঁ। এতিয়া মই একদম ঘৰত গৈ দেখাম, টাউনত একো শ্বুট কৰা নহ'লে। তো চাই থাকক আৰু বহুত গৰম উঠিছে, মোৰ অৱস্থা একদম বেয়া হৈ গৈছে। চাই থাকক আৰু মোৰ লাজ লাগিছে, সঁচা কথা ক'ব গ'লে বহুত লাজ লাগিছে ভিডিঅ' বনাবলৈ, তো সেইটো কাৰণে মই টাউনত ভিডিঅ' নবনালোঁ। চ' এতিয়া মই ঘৰত গৈহে ভালকৈ দেখাম। বাকী সেয়াই, কিপ ৱাচিং। চ' সেই গাইজ মই কলেজৰ পৰা আহি ভাত চাত খাই মেলি ভালকৈ দেখাব নহ'লে অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া এনেই অকণমান বহিছোঁ। এতিয়া চাহ অকণ বনাওঁগৈ দেন খাম। আৰু যিহেতু আজি মোৰ এক্সাম শেষ হ'ল তো ভাবিছোঁ মই শাৰী এখন পিন্ধোঁ আৰু গাইজ মই শাৰী পিন্ধি মেকআপ কৰি জুৱেলাৰী পিন্ধি ৰেডি হৈ মানে বহুত ভাল পাওঁ। তো এতিয়া আকৌ তেনেকৈ ৰেডি হ'ম। মাক মই শাৰী এখনৰ কথা সুধিছোঁ ক'ত থ'লে, বোলো বহুত দিনৰ পৰা দেখা নাই। তো মায়ে এতিয়া নামাজ পঢ়ি আছে, মই চাহ অকণ বনাওঁগৈ জল্দি। বাকী চাই থাকক আৰু। সেই গাইজ এতিয়া মোৰ চাহ খাবলৈ মন নাই যাওঁ, মাহঁতে খালে। আৰু এতিয়া মই উলিয়াই লৈছোঁ শাৰী এখন পিন্ধিবলৈ। এইখন মাহীয়ে চাগে মাক গিফ্ট কৰিছিলে, তো এইখন মায়ে পিন্ধাই নাই আজিলৈকে, তো ভাবিছোঁ এইখনকে পিন্ধোঁ। আৰু ইয়াৰ লগত ব্লেক ব্লাউজ, আই ডণ্ট ন' মেটচ হ'বনে নহ'ব। আৰু এতিয়া পিন্ধি চাওঁ, তেতিয়া গম পাম। গতিকে চাই থাকক আৰু, পিন্ধি লওঁ একেবাৰে, পিন্ধি মেলি লগ পাম। গাইজ এইফালে মই ৰেডি আৰু এইটো হৈছে মোৰ লুকটো। এয়া শাৰীখন ভালকৈ দেখাব কাৰণে দেখাম বাৰু। আৰু এয়া মই মেকআপটো অকণমান বেছিকৈ কৰিছোঁ আজি, বেছিকৈ মানে নৰ্মেলি মই নকৰোঁ, তো আজি লগালোঁ। আৰু সেয়া এতিয়া মই ৰিল কেমেৰা বনাই লওঁ, ফটোখন মাৰি লওঁ, চাই থাকক। অ'কে চ' এইফালে এইটো হৈছে বাৰু। আৰু গাইজ মই জানো এখন ইমান পাৰফেক্টলি পিন্ধা নহ'লে, বাকী ব্লাউজটো ইয়াৰ লগত বেলেগ এটা ব্লাউজ আছিলে, বাট মই এইটো পিন্ধিলোঁ। চ' মই এইটো ইমান ঠিক দেখা নাই, বাট অ'কে ৰিলছ বনাবৰ কাৰণে ঠিকে আছে। আৰু ফুৰিব নাযাওঁ, ৰিলছ বনাওঁ। আৰু মোৰ হেয়াৰখিনি আজি নাজানো কেলে একদম ঠিক হৈ থকা নাই, বহুত গৰম কাৰণেই চাগে দেই, ঘামি এইটো মানে ঠিক হৈ থকা নাই। আৰু মই খাৰু এয়া সেই গাইজ এতিয়া মই মুখখন ধুলোঁ, মুখ চুখ ধুই মেলি একদম ফ্ৰেছ হৈ মেলি আহিছোঁ। আৰু সেয়াই 2-3খন ফটো আৰু ৰিলছ বনাই মেলি। বাকী এতিয়া মই মেগী বনাওঁ আৰু মই মেগী নেদেখাওঁ আৰু মেগীটো বনাই আহোঁ, কাৰণ কেকাই মোৰ ফোনটো লৈ আছে, কিবা কৰে হেনো শিকাম মোৰ ফোনটোত। তো মই তাৰ ফোনটো টিপে নাই, এতিয়া মেগী বনাই আনো। সেই গাইজ আৰু এতিয়া টাইম হৈছে 1টা বাজিছে দিনৰ। আৰু আজিৰ দিনটো মই ভিডিঅ' শ্বুট কৰিব পৰা নাই, কাৰণ আজিৰ দিনটো আমাৰ ঘৰত ইমানেই আলহী আহিছে। ৰাতিপুৱা শুই উঠিছোঁ মই 10টা বজাত, 10টা বজাতেই দাদা এজন আহিছিলে, মোৰ আবাৰ আগতে খুব ভাল ফ্ৰেণ্ড আছিলে, তেওঁ আহিছিলে। আৰু এতিয়াও তেনেকৈ কোনোবা আলহী আহিছিলে।
তো বহুত আলহী আহি আছে আমাৰ ঘৰত, সেইটো কাৰণে মই ভালকৈ একো দেখাব পৰা নাই। আৰু এতিয়া মই যাম দোকানলৈ, কাৰণ মোৰ কিবা এটা খাবলৈ মন গৈছে। 1টামান বাজিলেই মোৰ সদায় কিবা এটা খাবলৈ মন যায়। এতিয়া মই দোকান যাম, কিবা এটা আনিম, আৰু মাৰো কিবা ঘৰৰ বস্তু আনিব লাগে নেকি, মই দোকানখনৰ পৰা ওচৰৰ দোকানখনৰ পৰা লৈ আহিম। বাকী সেয়াই। আৰু আহি পিনে ভাবিছোঁ মই অকণমান মেহেন্দি ল'ম, মোৰ মন গৈছে। আৰু মই মেহেন্দি এটা আনিও থৈছোঁ বাৰু, পৰহি মানেই লোৱা। তো যদি আজি মন যায় মেহেন্দি ল'ম, দেৰিকৈ চাওঁ যদি মন যায়। মোৰ আকৌ মুড চুইং বহুত হয়, একদম বহুত বেছি মুড চুইং হয়। মানে এইটো বস্তু এতিয়া কৰিব মন যাব নহয়, আকৌ অকণমান দেৰিকৈ মন নোযোৱা হৈ থাকিব, তেনেকুৱা। চ' সেই গাইজ, যেতিয়া মই ভাত পানী খাই মেলি অকণমান দেৰি বহিছোঁ, আৰু এতিয়া মই একদম ফ্ৰী আছিলোঁ, কি কৰোঁ কি নকৰোঁ লাগিছে, ফোনটো চাবলৈ মন যোৱা নাই। তো ভাবিছোঁ মেকআপ এটা কৰোঁ, মেকআপ লুক এটা। আচলতে কেতিয়াবা কেতিয়াবা যেতিয়া মই টাইম পাওঁ, ফ্ৰী টাইম, তেতিয়া মই মেকআপ কৰি থাকোঁ ঘৰত অকলে অকলে, কাৰণ তেতিয়া প্ৰেক্টিছো হৈ থাকে, ক'ৰবাত যাব মেলিব হ'লে অকণমান হেল্পো হয় আৰু। তো এতিয়া মই মেকআপ লুক এটা কৰোঁ। তো ফাৰ্ষ্ট মই লগাম মইশ্চাৰাইজাৰ মই থৈছিলোঁ। 1 ছেকেণ্ড মই মইশ্চাৰাইজাৰ লগাইছোঁ। অ'কে, চ' মই মইশ্চাৰাইজাৰ আনিব গৈছিলোঁ, পাহৰি গৈছিলোঁ মই আনিবলৈ। তো মই মইশ্চাৰাইজাৰ লগাওঁ নিভিয়া। আৰু মোৰ এইটোৱে ভাল লাগে মইশ্চাৰাইজাৰৰ ভিতৰত। বাকী মই পিচ মিল্ক লগাইছিলোঁ আগতে, আৰু এই নেভিয়াটোৰ এইটো লগাইছিলোঁ, কিন্তু মই এইটোহে ভাল লাগে মানে এইটো। তো মই এতিয়া এইটোকে এপ্লাই কৰি থাকোঁ। আৰু তাৰপাছত মই লগাম প্ৰাইমাৰ মই ইউজ কৰিছোঁ হুডা বিউটি এইটো। আৰু এইটো মই নিজে কিনা নাই গাইজ, এইটো মাহীয়ে মানে কিনিছিলে, কিন্তু মাহীয়ে ইউজ নকৰে, তো মোক দি দিলে। মই ভালেই পালোঁ। আৰু আগতেও মই হুডা বিউটিয়ে ইউজ কৰিছিলোঁ প্ৰাইমাৰ। তো চ' মই ইমান পাৰফেক্ট নহয় মেকআপত, কিন্তু মই ট্ৰাই কৰোঁ যে ভাল নিজকে নিজে এটা লুক দিব পাৰোঁ। কাৰণ মেকআপটো ইম্পৰ্টেণ্ট হয়, আৰু নিজকে ধুনীয়াকৈ ৰখাটো সেইটো ইম্পৰ্টেণ্ট হয়। বহুতে কয় যে মই মেকআপ নাজানো, কিন্তু সেইটো আচলতে লাজৰহে কথা। কাৰণ মেকআপটো এটা স্কিল হয়, যোনটো নজনাটো চাগে লাজৰে কথা। তো বহুতে যোনে কৈ থাকে মেকআপ নাজানো, প্ৰেক্টিচ কৰিলে এনেকৈ ঘৰত বহি বহি ট্ৰাই কৰি থাকিলে পাছত আহি যায় নিজেই। আৰু ময়ো এনেকৈ কেতিয়াবা ঘৰত বহি ট্ৰাই কৰি থাকোঁ, তো মই বহুতখিনি জানো এতিয়া। আৰু এতিয়া মই লগাম ফাউণ্ডেশ্যন মই এপ্লাই কৰিম L18ৰ এইটো। আৰু মই ফাউণ্ডেশ্যন বহুত আগৰ পৰা L18ৰে ইউজ কৰি থাকোঁ, কাৰণ এইটো প্ৰাইচটো এফৰ্ডেবল হয়, আৰু L18ৰ বস্তুবোৰো মই ভাল পাওঁ। তো মই সেইটো কাৰণে L18ৰ ফাউণ্ডেশ্যন ইউজ কৰিম। অ'কে ডান। আৰু তাৰপাছত মই এপ্লাই কৰিম এয়া কনচিলাৰটো মই L18ৰে ইউজ কৰোঁ। ফাৰ্ষ্টে কনচিলাৰ ইউজ নকৰিছিলোঁ, কেইদিনমানৰ আগৰ পৰা কনচিলাৰ ইউজ কৰোঁ, কাৰণ মোৰ ডাৰ্ক চাৰ্কেল আহি গৈছে পূৰা। সেইটো কাৰণে কনচিলাৰ ইউজ কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু এইটো মই L18ৰ কোনটো শ্বেডৰ ৰ'ব পাৰ্লটো ইউজ কৰি আছোঁ। দেখিছেনে? অ'কে, আৰু এতিয়া মই এপ্লাই কৰিম আই শ্বেডো গাইজ। আজান দিলে। তো আই শ্বেডো মই এইটো ইউজ কৰোঁ, এইটো কি আছিলে আৰু এক ছেকেণ্ড, মিছ বিউটি আই শ্বেডো। আৰু ইয়াৰ আগত মই মাৰ্জৰ ইউজ কৰি আছিলোঁ, সেইটো ঠিকে আছে। এইখন কিন্তু বহুত দিন হোৱা নাই, কাৰণ বেছিকৈ মই আজিকালি ইউজ নকৰোঁ, চ' মই এইখনকে আনিছিলোঁ।
লাষ্ট টাইম আৰু মোক মায়ে আনি দিছিলে এইখন দেই কালাৰকেইটা মই এইকেইটা ইউজ কৰিছোঁ এটা এইটো অকণমান লাইট চ' অ'কে গাইজ এইফালে মই আইশ্বেডো ডান কেমেৰাতে ভালকৈ দেখুওৱা নাই পাছত ভালকৈ দেখাই দিম তো মই একদম লাইটকৈ লগাইছিলোঁ এনেকৈ আৰু এতিয়া মই লগাম আইলাইনাৰ এণ্ড কাজল তো আইলাইনাৰ মই আইশ্বেডো লগোৱাৰ পাছত লগাওঁ নহ'লে যদি আগত আইলাইনাৰটো লগাই লওঁ তেতিয়া আইশ্বেডো লগালে আইলাইনাৰটো অকণমান ঢাক খাই যায় তো সেইটো কাৰণে মই ফাৰ্ষ্টে আইশ্বেডো লগাই লওঁ দেন মই আইলাইনাৰ লগাওঁ আৰু এতিয়া মই লগাব লৈছোঁ আইলাইনাৰ যোনটো মই ইমান ভালকৈ নোৱাৰোঁগৈ লগাবলৈ অ'কে আৰু কাজলো আৰু কাজল মই ইউজ কৰোঁ মেবলিনৰ কিন্তু এতিয়া মই ইউজ কৰিছোঁ এই DSৰ এইডাল কাৰণ সেইডাল মোৰ শেষ হৈ থাকিলে আৰু মই টাউনলৈ যোৱা নাই তো কালি আমাৰ ইয়ালৈ মানে এনেই আহে নহয় বিকিবলৈ মেলিবলৈ তেনেকৈ আহিছিলে তো মই পটককৈ এডাল লৈ থ'লোঁ আৰু কেতিয়াবা কামো আহে এডালত যেতিয়া মই টাউন যাম তেতিয়া মই মেবলিনৰ এডাল কিনি ল'ম কিন্তু এডালো ইমান বেয়া নহয় ইউজ কৰিবলৈ ভালেই হয় আৰু কাজল নলগাকৈ গোটেই লুকটো নাহে আচলতে কাজল লগালেহে ভাল লাগে এগেইন এলেডিনৰ আইলাইনাৰ অ'কে গাইজ দেন ইফালে মই আইলাইনাৰ লগালোঁ নাজানো কি লগাইছোঁ মই কাৰণ মই ফাৰ্ষ্টে কৈছিলোঁ মই আইলাইনাৰ লগত অকণ খেলি মেলি হৈছে কিন্তু আজি লাগি গ'ল আৰু যেনে তেনে অ'কে চ' মই এতিয়া আইব্ৰ'টো অকণ ফনিয়াই ল'ম থ্ৰেডিং কৰি থোৱা নাই মানে মই থ্ৰেডিং লাষ্ট যেতিয়া মই থ্ৰেডিং কৰিছিলোঁ তেতিয়া মই বহুত দুখ পাইছিলোঁ আৰু সেই তেতিয়াৰ পৰা মোক কৰিবলৈ কিবা ভয় লাগি আছে মানে আৰু নহ'লে মই কেতিয়াবা ঘৰত ট্ৰিমাৰ দিও কৰি লওঁ থ্ৰেডিং কিন্তু এইবাৰ মই ট্ৰিমাৰ দিও কৰিবলৈ টাইম পোৱা নাই কাৰণ মোৰ এক্সাম চলি আছিলে কালি এক্সাম শেষ হৈছেহে তো মই ট্ৰিমাৰ দি ঠিক কৰি ল'ম নহ'লে এবাৰ থ্ৰেডিং কৰাই আহিমগৈ পটককৈ অ'কে তো এইখিনি দেন এতিয়া মই লগাম ব্লাছ এণ্ড ব্লাছত মই ইউজ কৰোঁ লেকমি এইটো পাউডাৰ ব্লাছটো আৰু লিকুইড ব্লাছো আছিলে মোৰ ওচৰত মই সেইটো খালি ইউজ নাই কৰা এতিয়া অ'কে গাইজ তো ময়ো মেকআপ বহুত বেছি পাৰফেক্ট নাছিলে লাষ্ট ইয়েৰলৈকে এইটো বেলেগ কথা হৈছে মই সৰুৰ পৰাই মেকআপ বহুত বেছি ভাল পাওঁ সৰুৰ পৰাই মেকআপ কৰি থাকোঁ মানে অকলে যেতিয়া মই এনেকৈ ঘৰত টাইম পাওঁ মই মেকআপ কৰি থাকোঁ মানে একদম বাচ্ছাৰ পৰাই আৰু মোৰ বাচ্ছাৰ পৰাই মোৰ ওচৰত চব মেকআপ বস্তু থাকেই কনচিলাৰ কাউণ্টাৰ সেইবোৰ নাথাকে আৰু মই কাউণ্টাৰ ইউজো নকৰোঁ কিন্তু এইবিলাক বাকী মানে আইশ্বেডো হওক বা ফাউণ্ডেশ্যন হওক এইবোৰ বস্তু সৰুৰ পৰাই মোক আব্বাহঁতে আনি দিয়ে আগতে কাৰণ মই সৰুৰ পৰা মেকআপ কৰি বহুত ভাল পাওঁ আৰু কাৰোবাৰ ঘৰলৈ গ'লেও যাৰ ঘৰত ছোৱালী আছে তাহাঁতৰ ঘৰলৈ গ'লেও মই সিহঁতৰ পৰা খুজি হ'লেও মেকআপ কৰোঁ তেনেকুৱা টাইপৰ আছিলোঁ তো এতিয়া ইমান ডাঙৰ হৈছোঁ ন এতিয়া মেকআপ কৰিবলৈ ইমান মন নাযায় কিন্তু এতিয়া মই 11ত আহি পিনে বিউটি এণ্ড ৱেলনেছ লৈছোঁ তো এতিয়া মই তাৰ পৰা অকণমান শিকিছোঁ ভালকৈ মেকআপ টিপছবিলাক ভালকৈ গম পাইছোঁ আৰু যে কেনেকৈ কি কৰিব লাগে বা মই কেনেকৈ ক্লাছেছো দিয়ে তো সেইটো কাৰণে আমি অকণমান গম পাইছোঁ অকণমান শিকিছোঁ তো এতিয়া মই লগাব লৈছোঁ কম্পেক্ট পাউডাৰ ইফালে মোৰ কম্পেক্ট পাউডাৰটো অৱস্থা নাই ভাঙি গ'ল পূৰা আৰু মই ইউজ কৰোঁ কালাৰ এক্সৰ এইটো ভাল লাগে মোৰ এইটো ইমান বেছি এক্সপেঞ্চিভো নহয় আৰু ভালো হয় গৰম উঠিছে গাইজ তো ক'ব পাৰি যে মোৰ গোটেই মেকআপটো হ'লেই বাছ মই এটা লিপষ্টিক লগাম আৰু মাস্কাৰা নলগাওঁ গাইজ মোৰ নৰ্মেলি ঠিকে আছে এইখিনি তো মই সেইটো কাৰণে মাস্কাৰা নলগাওঁ আৰু এতিয়া মই বাছ লিপষ্টিক লগাম লিপষ্টিকত মই ইউজ কৰিম সুইচ বিউটি এইটো ৰেড কালাৰ কাৰণ মই আইশ্বেডোটো ইমান বেছি ডাৰ্ক কৰা নাছিলোঁ তো লিপষ্টিকটো মই অকণমান ডাৰ্ককৈ লগাম বুলি ভাবিছোঁ অ'কে এণ্ড আৰু এটা মিক্স কৰিম মই যোনটো হৈছে এলেটিনৰ মোৰ ওচৰত কেইবাটাও শ্বেড আছে বহুতকেইটা শ্বেড আছে বহুতকেইটা আছে আৰু বহুত আছে ৰুমত তো এইটো মই ভাল লাগে এইটো একদম নিউড B01 ইয়াৰ শ্বেডটো
কষ্ট হৈ গ'ল মোৰ, মানে মই এইটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, B0110 Nude। অ'কে গাইজ, তো এইফালে মোৰ মেকআপটো ডান, আৰু এয়াই টো মেকআপ চুইজাৰ বা কিবাৰ লগত কৰে তেতিয়া আপোনালোকে বিন্দি লগাব পাৰে। মই বিন্দি লগাই দেখাই দিছোঁ, আৰু মই ফুট লৈ এনেও ভাল পাওঁ। ৱেইট, অ'কে গাইজ, দেন ইফালে টি শ্বাৰ্টৰ লগত মই মেকআপ কৰিছোঁ এণ্ড বিন্দি লগাইছোঁ গাইজ, আৰু আইলাইনাৰটো বহুত দিন হ'ল মই কিনাই নাই, নতুন বস্তু। অ'কে, এইটোৱে আছিলে মোৰ লুক। ক'ব আপোনালোকে কেনেকুৱা লাগিলে। বাকী মই এনেকৈ ঘৰত ফ্ৰী বহি পিনে এইবিলাক কৰি থাকোঁ, আৰু এতিয়া মই একো নকৰোঁ, একো ফটো নামাৰোঁ, মই একো কাৰণে ৰেডি হোৱা নাছিলোঁ। মই বাছ এতিয়া মুখখন ৱাইপছ দি মুচিম, মুখখন ভালকৈ ধুমগৈ, দেন হৈ যাব, সিমানেই। সেইটো কৰিবলৈ কাৰণে মই ইমানখিনি মেকআপ কৰিছিলোঁ, আৰু মই এইবিলাক কৰিবলৈ কাৰণে মেকআপ মানে টাইম পাছ কৰিবলৈ কাৰণে মেকআপ কৰি থাকোঁ। অ'কে, চ' দেন চাই থাকক। তো সেই গাইজ, এতিয়া 8টা বাজিছে, আৰু এতিয়া আমাৰ ঘৰলৈ আকৌ আলহী আহিছিলে। আজিৰ দিনটোত বহুত আলহী আমাৰ ঘৰত। তো এতিয়া চাহ তাহ খাই মেলি গ'ল, মোৰ আম্মা ফেমিলি কোনোবা আহিছিলে চাগে। বাকী এতিয়া মই ভাবিছোঁ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ, কাৰণ এতিয়া মই অকণমান দেৰি পঢ়ি ভাত খাই মেলি শুই থাকিম, আৰু কালি ছানডে', তো কালি চাগে নতুন ব্লগ ষ্টাৰ্ট কৰিম। এতিয়া ভাবিছোঁ আজি ব্লগটো ইয়াতে এণ্ড কৰোঁ। কেনেকুৱা পালে ক'ব, আৰু মই মেকআপ ভিডিঅ'টো মানে মেকআপ লুকটো ইয়াত এড কৰাৰ কাৰণে ভিডিঅ'টো অকণমান লং হৈ গ'ল, সেইটো কাৰণে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। কেনেকুৱা পালে ক'ব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ নতুন ভিডিঅ' আহিলে চাব পাৰে। বাই বাই।